Hi friends, good morning everybody. মই আজি ছানডে' মে' মাহৰ 25 তাৰিখ মই বিশেষ কামত স্কুলত আহিবলগীয়া হ'ল। তো এতিয়া আমাৰ কিছু ইউটেনচিলছ কেৰাহী বাল্টি সান্দি এইবিলাক অকণমান বেয়া হৈছে, ফাটি চাটি গৈছে। এইবিলাক মেৰামতি কৰাৰ কাৰণে মিস্ত্ৰী এজন মাতি অনা হৈছে। তেখেতে বাহিৰত কাম কৰি আছে, মই ভিতৰত বহি আছোঁ অফিচত। এতিয়া কোনো নাই মোৰ লগত, গতিকে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আৰু এটা ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰোঁ। তো টপিকটো হৈছে আমি যিহেতু শিক্ষক, তো আমি শিক্ষাৰ লগত জড়িত বিভিন্ন কথা, বিভিন্ন পৰিস্থিতি, বিভিন্ন ধৰণৰ এক্টিভিটি আমি কৰি থাকোঁ বা বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হওঁ। আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিওঁতে বিভিন্ন ধৰণৰ অনুপ্ৰেৰণামূলক কথাও কওঁ। তো কিন্তু বহু ক্ষেত্ৰত মোৰ মনত প্ৰশ্ন উঠে যে ছাত্ৰ বা ছাত্ৰী সুদীৰ্ঘ 20-21 বছৰলৈকে পঢ়া শুনা কৰাৰ পিছত যদি চাকৰি পায়, মানে আমাৰ গাঁৱলীয়া চেণ্টিমেণ্টৰ কথাটো কৈছোঁ, চাকৰি একমাত্ৰ অপশ্যন নহয় যদিও, কিন্তু আমাৰ গাঁৱত এটা এনেকুৱা চেণ্টিমেণ্ট আছে, পঢ়া শুনা কৰাৰ পিছত যদি চাকৰি নহয়, চৰকাৰী চাকৰি নহয়, তেতিয়াহ'লে তাৰ জীৱনটো মানে নষ্ট হৈ যোৱা বুলি আমাৰ গাঁৱত মানুহে ভাবে। তো এতিয়া কথা হ'ল যে এই যে ষ্টুডেণ্টখিনিয়ে বহু কষ্ট কৰি 21-22 বছৰ বা কোনোবাই 25 বছৰলৈকেও পঢ়া শুনা কৰি থাকে, যদি কোনোবাই ডক্টৰেট PhD কৰি থাকে, সিহঁতৰ পঢ়া শুনা একদম 25 বছৰলৈকে দীঘলীয়া হৈ যায় আৰু কিছুমানে তাৰ পিছতো পঢ়া শুনা কণ্টিনিউ কৰি থাকে। এতিয়া কথা হ'ল, যদি পঢ়া শুনা কৰাৰ পিছত যদি ৱেল ছেটেলমেণ্ট নহয়, তাৰমানে গভৰ্ণমেণ্ট জব নহয়, তেতিয়াহ'লে আমাৰ গাঁৱৰ এটা মানে চিন্তাধাৰা হ'ল যে তেখেতৰ পঢ়া শুনাটো ইমান এটা হয়তো কিবা গণ্ডগোল আছে, ভালকৈ পঢ়া শুনা কৰা নাই, মানে অকণমান প্ৰব্লেমত পৰি যায় সেই শিক্ষিত যুৱক যুৱতীসকল। এতিয়া ইয়াৰ পৰিপ্ৰেক্ষিতত ইয়াৰ কিছুমান মই সামাজিকভাৱে কিছুমান প্ৰব্লেম দেখা পাওঁ। মোৰ মতে সেইবিলাক প্ৰব্লেম হয়। তাৰমানে আমি ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনা শিকাওঁ কিয়? যে এজন সমাজৰ সুনাগৰিক হোৱাৰ কাৰণে, আৰু তেখেতে যাতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হয়, নিজৰ পৰিয়ালটো ভালকৈ পোহপাল দিব পাৰে, সমাজৰ কল্যাণ হ'ব। পৰিয়ালৰ কল্যাণ হ'ব মানে তেখেতৰ সমাজৰ কল্যাণ হ'ব, আৰু সমাজৰ কল্যাণ হ'লে দেশখনৰ কল্যাণ হ'ব। তো এইখিনি কৰাৰ কাৰণে পইচাটো যদি আল্টিমেট ডেষ্টিনেশ্যন হয়, তেতিয়াহ'লে আজিকালি আপোনালোকে ছ'চিয়েল মিডিয়া চাবচোন, ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, টুইটাৰ, এইবিলাকত বিভিন্ন ধৰণৰ ৰিলছ ভিডিঅ' অশ্লীলতাৰে ভৰি পৰিছে। তো কিছুমান সৰু সৰু বাচ্চাৰ জৰিয়তে ইহঁতৰ গাৰ্জিয়ানসকলে কিছু ভিডিঅ' বনায়, ইউটিউবত পষ্ট কৰে, ফেচবুকত পষ্ট কৰে, ইনষ্টাগ্ৰামত পষ্ট কৰে, আমি দেখি থাকোঁ। তো আজিকালি তেনেকুৱা ধৰণৰ অশ্লীলতাৰ মানে দুনিয়াখনত, পৃথিৱীখনত আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰী মানে সিহঁতৰ মানে প্ৰভাৱ পৰাটো স্বাভাৱিক। তো বহুতে তেনেকৈ ইউটিউব চলায়, বিভিন্ন ধৰণৰ অশ্লীল ভিডিঅ' পষ্ট কৰি পেলাই সিহঁতে অৰ্থ উপাৰ্জন কৰি আছে। এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক যেতিয়া পঢ়া শুনা কৰি ভাল এটা লাইফ লিড কৰাৰ সপোন দেখাব বিচাৰোঁ, সপোন দেখিবলৈ জীৱনটো ধুনীয়া কৰাৰ কাৰণে টকা পইচাৰ প্ৰয়োজন আছে। এতিয়া পঢ়া শুনা আপুনি যিমানেই কৰক, আপুনি যদি এটা ছেটেলমেণ্ট নাপায়, যদি টকা পইচা ইনকাম কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ পঢ়া শুনা অৰ্থহীন বুলি সমাজত এটা প্ৰচলিত প্ৰথা হৈ গৈছে। সকলোৱে উল্টা চিধা কথা ক'ব, আপোনাৰ শিক্ষাৰ মূল্য নিদিব। আৰু হয়ও, যেতিয়া শিক্ষা লোৱাৰ পিছত যদি আপুনি আপোনাৰ ফেমিলিটোক ধুনীয়াকৈ পালন পোষণ কৰিব নোৱাৰে, তেতিয়াহ'লে সেই পঢ়া শুনাৰ দাম খুব কম মানুহে দিব। কিন্তু এই যে পঢ়া শুনা কৰাৰ পিছত চাকৰি পোৱাৰ অপশ্যনটোতো আকৌ বহুত কম। চাকৰি নাপালে আমাৰ এইফালে কিন্তু সেনেকুৱা কোম্পানী নাই বা ইণ্ডাষ্ট্ৰী নাই, বেলেগকৈ কিবা মানে আত্মনিৰ্ভৰ হোৱাৰ নিচিনা কিবা উপায় নাই। তো সেই মানুহবিলাক কি হ'ব? পিছত কামলা দিবলগীয়া হৈ যায়, বিদেশত গৈ কাম কৰিবলগীয়া হয়। তো এইখিনি কৰিবই যদি লাগে, তেতিয়াহ'লে পঢ়া শুনা কৰাৰ কি দৰকাৰ? কিছুমান ল'ৰা ছোৱালী আমি দেখা পাওঁ পঢ়া শুনা নকৰাকৈ বহুত টকা উপাৰ্জন কৰে, ফেচবুকত উল্টা চিধা ভিডিঅ' পষ্ট কৰি পেলাই, তাৰ ভিউ বাঢ়ি যায়, ফেচবুকত ধুনীয়াকৈ চেনেল বনাই, একদম ব্লগ শ্লগ বনাই, ইউটিউবত চেনেল বনাই ধুনীয়াকৈ পইচা ইনকাম কৰিছে, অথচ শিক্ষাৰ নামত একো নাই। কিছুমান শিক্ষা লৈছে, কিন্তু মই এইটো জেনেৰেলাইজ কৰিব বিচৰা নাই যে সকলোৰে পষ্ট বেয়া, সকলোৱে মানে বেয়া কণ্টেণ্ট ক্ৰিয়েট কৰে, এনেকুৱা নহয়। কিছুমান সেই কিছুমানক দেখি পেলাই বা চাই পেলাই আমাৰ ষ্টুডেণ্টখিনিও ইনস্পায়াৰ হ'ব পাৰে, কিন্তু যে টকা উপাৰ্জন কৰিবলৈ
যদি এইটো পন্থা আমাৰ হাতত আছে, অপশ্যনটো আছে, তেতিয়াহ'লে ইমান কষ্ট কৰি 25 বছৰ বয়সলৈকে পঢ়া শুনা কৰাৰ পিছত আমি কিয় ইমান কষ্ট বা ইমান দীঘলীয়া সময় আমি নষ্ট কৰিম? তো এই ধৰণৰ কথা মই হয়তো আপোনালোকৰ কথাখিনি সজাই পৰাই ক'ব পৰা নাই। আপোনালোকে কমেণ্টত জনাব যে আৰু কেনেকৈ আৰু কিমান ধুনীয়াকৈ ক'লে বা সমাজত এই মেছেজটো এৰি দিলে আমাৰ নৱপ্ৰজন্ম বেনিফিটেড হ'ব। কিন্তু ইউটিউবত ভিডিঅ' বনোৱাটো ভাল, কিন্তু আপুনি ভাল কণ্টেণ্ট এটা লৈ ভিডিঅ' বনাওক না, যিটো আপোনাৰ সমাজত কিছু গুড মেছেজ দিব, আমাৰ সমাজখন সংস্কাৰ হোৱাত সহায় কৰিব। কিন্তু কিছুমানৰ ভিডিঅ' একেবাৰে ফানি ভিডিঅ' আমি ফানি বুলি আজিকালি ধৰিব নোৱাৰোঁ। ফানি ভিডিঅ'খিনি অশ্লীল ফানি হৈ গৈছে। তো ফানিবিলাক এইটোতো মই ক'ব নোৱাৰোঁ কাকো, আমাৰ কাকনো ক'ম? সকলোৱে প্লেটফৰ্মখন দিছে, ছ'চিয়েল মিডিয়া ইণ্টাৰনেশ্যনেল এটা প্লেটফৰ্ম দিছে, হিউজ ইনকাম কৰা অপশ্যন আছে, আৰু মানুহখিনিয়েতো ফানি ভিডিঅ'বিলাকৰ লগত বেছি এফেক্টেড বা এডিক্টেড। ভিডিঅ'বিলাক নেচালেতো সেইবিলাক নহয়, কিন্তু ভিডিঅ'বিলাক যেতিয়া আপোনাৰ পোষ্ট আহি যাব আপোনাৰ মোবাইলত, তেতিয়া আপুনি চাব, আৰু চোৱাৰ পিছত আপোনাৰ ভালপোৱা মানুহখিনিৰ ওচৰলৈ যাব। গতিকে সিহঁতে ধুনীয়া এটা কভাৰেজ পায়, ভিউ পায়, আৰু সিহঁতৰ আৰ্নিংটো ধুনীয়াকৈ হৈ থাকে। তো মই ক'ব বিচাৰিছোঁ, ইমান দীঘলীয়া এটা লাইফ লং প্ৰচেছ এডুকেশ্যনৰ, এইখিনি কৰাৰ পিছত যিসকলে ভালকৈ ছেটেলমেণ্ট হৈ যায়, গভৰ্ণমেণ্ট জব পাই যায় বা বিভিন্ন ধৰণৰ এটা ইনকাম চ'ৰ্চ পাই যায়, সিহঁতৰতো ভাল। কিন্তু যিসকলে নাপায়, তাৰ পিছত ইমান দীঘলীয়া শিক্ষা জীৱন শেষ কৰাৰ পিছত যদি আকৌ সেই ছ'চিয়েল মিডিয়া বা বেলেগ এটা অপশ্যন লৈ পেলাই ইনকাম কৰিব লাগে, তেতিয়াহ'লে তাৰ কাৰণে এইটো দুৰ্ভাগ্যৰ বিষয় বুলি মই ভাবোঁ। তো এইখিনি কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে আমাৰ বহুত ষ্টুডেণ্টে ৰিলছ বনায়, সিহঁতৰ মা দেউতাই তাক ছাপোৰ্ট কৰে। এই ৰিলছ বনোৱাৰ প্ৰথাটো চেঞ্জ যদি পৰিৱৰ্তন যদি নহয়, তেতিয়াহ'লে আমাৰ শিক্ষাৰ যিটো মানদণ্ড আৰু শিক্ষাৰ প্ৰতি মানুহৰ যিটো চাহিদা, শিক্ষাৰ প্ৰতি মানুহৰ যিটো আকাংক্ষা, এইখিনি কিন্তু কমি যোৱাৰ সম্ভাৱনা আছে। গতিকে ছ'চিয়েল মিডিয়াত অশ্লীল কণ্টেণ্ট ক্ৰিয়েট কৰিও যদি টকা ইনকাম কৰিব পৰা যায়, ইট ইজ ইজিয়েষ্ট ৱে টু আৰ্ণ মানি। চ' এই যে আৰ্নিং কৰাৰ যিটো অপশ্যন, এইটো থাকিলে আমাৰ শিক্ষাৰ ওপৰত এটা ডাঙৰ প্ৰভাৱ পৰিব। লাহে লাহে শিক্ষাৰ কিন্তু মানদণ্ড কমিব, শিক্ষাৰ প্ৰতি মানুহৰ চাহিদা কমি যাব। গতিকে ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, টুইটাৰ এইবিলাকত ভিডিঅ' পোষ্ট কৰাৰ কাৰণে মই ভাবোঁ, মোৰ ব্যক্তিগত ধাৰণা, এটা মানে প্ৰট'কল থাকিব লাগে, গাইডলাইন থাকিব লাগে, ছিকিউৰিটি মানে থাকিব লাগে, যে আপুনি এনেকুৱা ধৰণৰ ভিডিঅ'হে এই এপটোত বা এই এপ্লিকেশ্যনটোত আমি আপলোড কৰিব পাৰোঁ। অট'মেটিক সিহঁতে এইটো চেক কৰি পেলাই আপোনাৰ ভিডিঅ'টো এপ্ৰুভেল লিষ্টত নপঠাব। কিন্তু দেখা গৈছে যে আপুনি যেনেকুৱাই ভিডিঅ' পোষ্ট নকৰক কিয়, ভিডিঅ'বিলাক ইজিলি আপলোড হৈ যায়, আৰু এইটো পাব্লিকৰ ওচৰত মানে ফৰৱাৰ্ড হৈ যায়, আৰু সকলোৱে চাই থাকে। গতিকে আজিকালি ল'ৰা ছোৱালীসকল, সৰু সৰু বাচ্চাবিলাকেও মোবাইল চোৱা হৈ গৈছে। তো আল্টিমেটলি মোবাইলটো এটা মানে ধুনীয়া এটা বস্তু, কিন্তু মোবাইলৰ আমি বেছিভাগ আমি ইউজ কৰাৰ ফালৰ পৰাই আমি কৈছোঁ যে মোবাইলটো এটা বেয়া বস্তু হৈ গৈছে, সমাজৰ এটা শত্ৰুৰ নিচিনা হৈ গৈছে। মানে এইটো মোবাইল কোম্পানীৰ মই দোষ দিয়া নাই, এইটো হ'ল পাব্লিকৰ ইউজ কৰাৰ ওপৰত নিৰ্ভৰ কৰিব। সেই হিচাপত আপুনি চিন্তা কৰিব গ'লে আপোনাৰ পানীটোওতো বেয়া, পানীক আমি জীৱন বুলি কওঁ, কিন্তু পানীত পৰিতো মানুহ মৰে, সেই বুলি পানীক আমি বেয়া বুলি নকওঁ। জুই নহ'লে আমাৰ ভাত ৰন্ধা নহ'ব, জুই নহ'লে বহুত কাম নহ'ব, কিন্তু জুই লাগে মানুহ মৃত্যুমুখতো পৰে। কাৰেণ্টটো আমাৰ ভাল, কাৰেণ্ট নহ'লে আমাৰ বিভিন্ন ধৰণৰ মানে কাম বন্ধ হৈ যাব, কিন্তু কাৰেণ্ট শ্বৰ্ট খালে মানুহ মৰে। গতিকে আমি বস্তু এটা তাক বেয়া ক'ব নোৱাৰোঁ, তাৰ ব্যৱহাৰৰ ওপৰত আপুনি যদি তাক সঠিক ব্যৱহাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি বেয়া। তো যি কি নহওক, মোৰ ভিডিঅ'ৰ জৰিয়তে মই এইটো মেছেজ দিব চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পৰামৰ্শ দিব। আৰু মই ভাবোঁ এই মোবাইলৰ ওপৰত, এই যে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ভিডিঅ' আহে, এইবিলাকৰ ওপৰত এটা ৰেষ্ট্ৰিকশ্যন থাকিব লাগেনে নাই, আপোনালোকে মতামত দিব কমেণ্টত। থেংক ইউ।